শিশু নিকেতনৰ পৰা এক ভব্য শোভাযাত্ৰা আৰম্ভ কৰিছোঁ শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস উপলক্ষে। আৰু এই শোভাযাত্ৰা গোটেই উত্তৰ গুৱাহাটী নগৰখন সামৰিব। তাৰপিছতে ৰামায়ণ দৰ্শন আছে নিকেতনত, আৰু 2টা বজাত আমি ভোগ ভাতৰ ব্যৱস্থা কৰিছোঁ। ডাঙৰ পৰ্দাত অযোধ্যাৰ যি প্ৰাণ প্ৰতিষ্ঠা সেয়া পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব, আৰু 5 বজাত আমি 5000 বন্তি জ্বলাই এই অনুষ্ঠান সমাপন কৰিম। আজি ৰাম জন্মভূমিৰ আজি প্ৰতিষ্ঠা দিৱস। আজি 550 বছৰৰ মূৰত আজি যিটো ৰায়দান দিলে তেখেতলৈ মই অশেষ ধন্যবাদ জনালো, যিজন যাত্ৰীকে দিলে। আৰু গোটেই সমগ্ৰ ভাৰততে আজি উখল মাখল হৈছে এই ৰাম জন্মভূমিৰ পবিত্ৰ দিনটোৰ কাৰণে। সকলো ধৰ্মানুষ্ঠান, স্কুল, কলেজ সকলোতে পালন কৰা হৈছে। আজি শংকৰদেৱ স্কুলৰ মহাবিদ্যালয় সকলোখিনি লগ লাগি আজি শোভাযাত্ৰা এটা আৰম্ভ কৰিছে। ইমান সুন্দৰভাৱে আমাৰ শংকৰদেৱ শিশু নিকেতনে পৰিচালনা কৰিছে উত্তৰ গুৱাহাটী মাজগাঁও পৰা। সকলো ৰাইজক মই সেইকাৰণে ধন্যবাদ দিছোঁ। সকলো শিশুসকলক শিক্ষক নেওচি তেওঁলোকে গাড়ী যি পৰিচালনা কৰিছে সেই সকলো শিশুসকললৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আগলৈও যেন এনেকৈ ৰাম প্ৰসংগক লৈ তেওঁলোকে উৎসাহ আৰু উদ্দীপনা যাপন কৰে। এইখিনি কৈ মোৰ ইয়াতে ৰাম মন্দিৰত যিহেতু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ আজি উদ্বোধন হৈছে, আমিও আজি কালীপাহাৰত শ্ৰীকৃষ্ণ মন্দিৰত আয়োজন কৰিছোঁ। তাতে আমি গোটেই মহিলাখিনি আৰু দাদাসকলৰ সকলোৱে আহিছে, আৰু আমাৰ আমন্ত্ৰিত কিছুমান অতিথি আহিছে। আৰু আমি প্ৰথমতে ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰিলোঁ। তাৰপিছতে আমি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ আৰু নাম কীৰ্তন কৰিলোঁ প্ৰাৰ্থনাৰে। আৰু তাৰপিছত চাহ পানী 50 বছৰৰ পিছত ৰাম মন্দিৰ যেতিয়া প্ৰতিষ্ঠা কৰা হৈছে, সেই উপলক্ষে আমি শ্ৰীকৃষ্ণ মন্দিৰৰ মহিলাসকল লগ লাগি আৰু আমাৰ বাহিৰৰ আহিলে সদস্যবিলাকৰ লগ লাগি নাম কীৰ্তন গালোঁ, প্ৰসাদ বিতৰণ কৰিলোঁ। তাৰপিছত আৰু আমি ভোগ ভাত ব্যৱস্থা কৰিছোঁ। সেই উপলক্ষে আৰু